ৰাজ্যত ভয়াবহভাৱে বৃদ্ধি পাইছে বান পৰিস্থিতি। বাঢ়নি পানীত ডুব গৈছে মানিকপুৰৰ ডাঙাইগাঁও কীৰ্তনপাৰা সংযোগী পথ। বিপদ সংকুলভাৱে পথছোৱাৰে যাতায়াত কৰিছে পথচাৰীয়ে। পানীৰ সোঁতে উটুৱাই নিলে বাইক আৰোহীক। কেমেৰাৰ সন্মুখতেই সংঘটিত হৈছে ভয়ংকৰ ঘটনা। আপোনালোকক আমি সেই শিহৰণকাৰী দৃশ্য স্ক্ৰীণত দেখুৱাই আছো। আই নদীৰ বাঢ়নি পানীয়ে বুৰাই পেলাইছে মানিকপুৰৰ বিস্তীৰ্ণ অঞ্চল। এতিয়া হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে মানিকপুৰবাসীয়ে। আমাৰ বিভাগীয় মন্ত্ৰী জলসম্পদ বিভাগীয় মন্ত্ৰী মাননীয় পীযুষ হাজৰিকা দেৱ তেখেত নিজে আহি এই অঞ্চলবিলাক চাই গৈছে। তেওঁ অহাৰ পাছতো এতিয়ালৈকে অসম চৰকাৰৰ ওচৰত যিবিলাক আঁচনি বিভাগীয়ভাৱে প্ৰেৰণ কৰা হৈছিল সেই আঁচনিবিলাক অসম চৰকাৰে চেংচন নিদিলে, যাৰ ফলতে এইবাৰো আজি ধৰক এইটো প্ৰথম বান আহিল, প্ৰথম পানী হৈ আছে। এই বছৰত আৰু ৫-৬বাৰকৈ পানী আহিব। এই ৫-৬বাৰকৈ পানী অহাৰ ফলত আকৌ ৫-৬বাৰ এই মানুহখিনি আমাৰ এই অঞ্চলৰ মানুহখিনি আকৌ জমৰ যন্ত্ৰণা ভুগিবলগীয়া হ'ব। গতিকে এটাই অনুৰোধ জনাম যে ইয়াতে মাহিয়াইৰ দৃষ্টিৰে নাচাই কোনজন দলীয় বিধায়ক কোনজন বিৰোধী পক্ষৰ বিধায়ক তেনেকৈ অসম চৰকাৰে চাব নালাগে যে আমাৰ সমস্যাটো হৈছে আমাৰ ৰাইজৰ সমস্যা। ইয়াতে ৰাজনৈতিক কথা বতৰা নাই, আমাৰ স্থানীয় ৰাইজৰ সমস্যা, এই এলেকাৰ ৰাইজৰ সমস্যা। গতিকে এই সমস্যালৈ আমি অসম চৰকাৰক অনুৰোধ জনাওঁ যে ইয়াতে কোনো দলীয় কথা বতৰাবিলাক টানি নানি এই অঞ্চলৰ ৰাইজৰ এই অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এই অঞ্চলত যথেষ্ট উন্নতমানৰ এখন আঁচনি প্ৰস্তুত কৰি এই অঞ্চলবিলাকক সুৰক্ষিত কৰিব।